Friends, welcome to my another blog. মই নিৰুপমাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি এটা আপোনালোকৰ মাজলৈ মিঠাই ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে মই প্ৰথমতে গেছটো অন কৰি কেৰাহীখন উঠাই দিছো আৰু লগতে মই ইয়াতে গাখীৰ অলপ একাপ গাখীৰ দি দিছো আৰু লগতে মই এতিয়া একাপ চেনিখিনি গলি নোযোৱালৈকে মই এনেকে চুই দিব লাগিব। এইটো অকণমান হাই ফ্লেমত জ্বলাই দিছো গেছটো, যিহেতু চেনিখিনি গলিব লাগিব। এনেকৈ তলত যাতে চেনিখিনি লাগি নধৰে, ঠিক তেনেকৈ এইখিনি মই এনেকে দি দিছো। চেনিখিনি গলিব দিছো ইয়াতে আৰু লগতে মই এক চামুচ এভৰিডে পাউডাৰ গাখীৰ হয়, এতিয়া অকণমান লো ফ্লেমত দি দিছো জুইটো। এক চামুচ পাউডাৰ গাখীৰ, তিন চামুচ মই পাউডাৰ গাখীৰ দি দিছো আৰু লগতে মই ইয়াতে অকণমান গাখীৰৰ লগত ফুড কালাৰ দি দিছো, যাতে কালাৰ উঠিব লাগিব। এইটো কাৰণে চেনিখিনি গলি গৈছে। এতিয়া মই ইয়াতে দিব লাগিব চুজি। ইয়াতে মই চুজি মিক্স কৰিম, তাৰ কাৰণে মই চুজিখিনি অলপ অলপকে এনেকে একাপ চুজি লৈছো মই ইয়াতে। এনেকৈ অকণমানকে দি যাব লাগিব। এনেকে মই অকণমানকে লৰাই অকণমানকে দি যাম। বেছি সৰহ হৈ গৈছে, অকণমানকে লাগিলে মই আকৌ দিম। যেতিয়ালৈকে এইটো গোট নাখায় তেতিয়ালৈকে মই এনেকে লৰাই থাকিম। এইটো হৈ গৈছে, গেছটো অফ কৰি দিছো আৰু মই এখন থাল লৈছো আৰু ইয়াতে অকণমান ঘি ব্যৱহাৰ কৰিম। অকণমান ঘি এনেকে সানি লৈছো থালখনত আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম। আৰু এইখিনি ঠাণ্ডা হ'বলৈকে এনেকে বহলাই দি দিছো। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এনেকৈ দি দিছো আৰু ইয়াৰ ওপৰত মই ড্ৰাই ফ্ৰুটছখিনি দি দিছো। এইটো আলমণ্ড হয়, এনেকৈ দি দিছো। এনেকৈ চুজিৰে বনোৱা মিঠাইটো খুব টেষ্টি হয় আৰু খাবলৈও ভাল হয়। আলহী অতিথি বা পূজা পাতল কৰিলে এনেকৈ
দিব পাৰি বনাই মেলি। গতিকে আপোনালোকেও খাই চাব বনাই মেলি। আজি আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ, মোৰ লগতে ময়ো খাওঁ কাৰণে। আৰু এনেকৈ চুৰিৰে এনেকৈ কাটি দিব লাগিব। এতিয়া এনেকৈ যাতে এইখিনি ভালদৰে পিচ পিচকৈ কাটিব পাৰি, তাৰ কাৰণে মই এইখিনি চপাই লৈছোঁ এনেকৈ। আৰু এনেকৈ কাটিম এতিয়া মই। ফ্ৰেণ্ডছ, মোৰ হৈ গৈছে। এইটো অকণমান ঠাণ্ডা হ'বৰ কাৰণে মই এনেকৈ ৰাখি দিছোঁ। আৰু লগতে এতিয়া মই দিব লাগিব ইফালে মই চাহটো চচপেনত পানী অকণমান লৈছোঁ আৰু লগতে গেছটো অন কৰি চাহখিনি উঠাই দিছোঁ। চচপেনটো উঠাই দিছোঁ। এতিয়া মই এখন প্লেট লৈ লৈছোঁ, এটা কাপ লৈ লৈছোঁ আৰু ইয়াতে মই এক কাপ অকণমান গাখীৰ দিব। গাখীৰ লগতে ফ্ৰেণ্ডছ, মোৰ মিঠাইটো ঠাণ্ডা হৈ গৈছে। এতিয়া মই এনেকৈ উঠাই লৈছোঁ। মোৰ চাহটো উতলি গৈছে। ফ্ৰেণ্ডছ, মোৰ মিঠাই ৰেচিপিটো হৈ গৈছে। ইয়াতে হৈ গৈছে। মই 2 পিচ এনেকৈ কাটি পেলাই উঠাই লৈছোঁ আৰু লগতে চাহ। ভাল পালে কমেণ্ট কৰি জনাব আৰু মই লগতে আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। খুবেই টেষ্টি হয় আৰু মিঠাই। গতিকে ফ্ৰেণ্ডছ, আপোনালোকৰ ঘৰত এনেকৈ গাখীৰ চাহৰ লগত মিঠাই ৰেচিপিটো খাই চাব। ভাল পালে কমেণ্ট কৰি জনাব। তেনেহ'লে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আপোনালোকে কেনেকৈ ইমানেই আছিলে। ভাল পালে কমেণ্ট কৰি জনাব। তেনেহ'লে ফ্ৰেণ্ডছ, বাই।